মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ষষ্ঠম শ্ৰেণী অৰ্থাৎ অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ নতুন বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 6 মানে পাঠ নম্বৰ 6 আমাৰ কাপোৰ এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আমি মেইন ভিডিঅ'লৈ যাওঁ। তো 1 নম্বৰটো তোমালোকৰ অনুসৰি যিটো 1 নম্বৰ প্ৰশ্ন আছে শুদ্ধ উত্তৰটো লিখিব দিছে। তাৰমানে শুদ্ধ উত্তৰটো কি হ'ব লিখিব দিছে। ৰোমান সংখ্যাত 1 নম্বৰত দি আছে ফলৰ পৰা পোৱা আহাবিধ হ'ল ফলৰ পৰা, তাৰমানে আহটো বিভিন্ন প্ৰকাৰৰ প্ৰায় আহিছে, তাৰ ভিতৰত ফলৰ পৰা কোনটা হয় সেইটা লিখিব দিছে। তো মৰাপাট এতিয়াতো ফলৰ পৰা নহয়, এটা গছৰ পৰা হয়। গতিকে লিনেনো কি হয় ফলৰ পৰা হয়। লিনেন ফলৰ পৰা নহয়, মুগা ফলৰ পৰা নহয়। ইয়াৰ ভিতৰত কপাহটোহে ফলৰ পৰা হয়। সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি থকা কপাহ। 2 নম্বৰত আছে কোনটো থোপৰ আটাইকেইবিধ আহ উদ্ভিদৰ পৰা পোৱা, মানে উদ্ভিদৰ পৰা কোনবোৰ আহ পোৱা যায়। ইয়াৰ ভিতৰত চাব মৰাপাট উদ্ভিদৰ পৰা পোৱা হয়, কপাহটো উদ্ভিদৰ পৰা হয়, কিন্তু পাতটো কি হয় উদ্ভিদৰ পৰা নহয় জীৱৰ পৰা পোৱা হয়, গতিকে এইটো নহ'ব। 2 নম্বৰত আছে মৰাপাট কপাহ মুগা। গতিকে মৰাপাট কপাহ এইবোৰ উদ্ভিদৰ পৰা হ'লে মুগাটো কি মানে উদ্ভিদৰ পৰা নহয়, এইটোও ভুল। এতিয়া আছে কপাহ নাইলন নাইলনটো উদ্ভিদৰ পৰা নহয়, গতিকে এয়াও ভুল। 2 নম্বৰত আছে কপাহ নাৰিকেল আহ লিনেন গোটেইকেইটা কি হয় উদ্ভিদৰ পৰা হয়, গতিকে 2 নম্বৰটো হ'ব তোমালোকৰ সঠিক উত্তৰ। 2 নম্বৰ কপাহ নাৰিকেলৰ আহ আৰু লিনেন। 3 নম্বৰত আছে কপাহৰ পৰা গুটি গুচোৱা সঁজুলিবিধ, মানে আমি যে কপাহ খেতি কৰোঁ সেইটো কপাহৰ পৰা যিবোৰ বীজ আছে বীজবোৰ আঁতৰোৱা যিটো মেচিন আছে যন্ত্ৰ আছে তাৰ নাম কি। ইয়াত দিছে নেউঠনি যঁতৰ টাকুৰি চেৰেকী। ইয়াৰ ভিতৰত অপশ্যন এ থকা নেউঠনি এইটো সঠিক উত্তৰ। এবাৰ 2 নম্বৰত আছে আমাক কাপোৰ কিয় লাগে চমুকৈ লিখা। তো কিতাপত যি ধৰণৰ দিয়া আছে মই সেই হিচাপতে বনাই দিছোঁ, নিজে কোনো কিতাপৰ বাহিৰৰ পৰা দিয়া হোৱা নাই। এইটো হৈছে আমাক কাপোৰ লাগে কাৰণ, মানে কাপোৰ আমাক কিয় লাগে। কাপোৰৰ পৰা যাৰ মানে ঠাণ্ডা লাগিলে আমি কাপোৰে পিন্ধোঁ। মহ ডাক যিবোৰ মানে পোক পৰুৱা আছে বা কিছুমান জীৱ আছে যিবোৰ আমাক কামুৰে, সেই কামুৰিৰ পৰা ৰক্ষা পাবৰ বাবে আমি কাপোৰ পিন্ধোঁ। ই আমাক লজ্জা নিবাৰণ কৰে, মানে মানুহ যাতে লাজ নাপায় সেই লাজৰ পৰা ৰক্ষা পাবৰ বাবে মানে কাপোৰ পিন্ধে। ইয়াৰ উপৰি আৰু কি আছে যেনেকুৱা ৰ'দৰ পৰা ৰক্ষা পাবৰ বাবে আমি কাপোৰ পিন্ধোঁ। মানুহ সুন্দৰ দেখাৰ কাৰণে মানুহ কি পিন্ধে কাপোৰ পিন্ধে। 3 নম্বৰত আছে উদ্ভিদৰ পৰা পোৱা 4বিধ আহৰ নাম, মানে গছ গছনিৰ পৰা পোৱা কি আমি আহ পাব পাৰোঁ। ইয়াৰ ভিতৰত 1 নম্বৰ আছে কপাহ, 2 নম্বৰ নাৰিকলৰ আহ, 3 নম্বৰ লিনেন আৰু 4 নম্বৰ মৰাপাট। এইকেইটা আমি কিহৰ পৰা পাওঁ উদ্ভিদৰ পৰা পাওঁ। 5 নম্বৰত কৈছে মৰাপাটৰ আহ কেনেকৈ প্ৰস্তুত কৰা হয় লিখা। উত্তৰটো হৈছে মৰাপাটৰ আহ মৰাপাটৰ কাণ্ড বা মৰাপাটৰ গা গছৰ পৰা প্ৰস্তুত কৰা হয়। 6 নম্বৰ নাৰিকলৰ কোন অংশৰ পৰা আহ উলিওৱা হয়। নাৰিকলৰ আহৰ ব্যৱহাৰ সম্বন্ধে চমুকৈ লিখা। তাৰমানে নাৰিকেল আমি যে ৰছী ব্যৱহাৰ কৰোঁ নাৰিকলৰ ৰছী সেইবোৰ ক'ৰ পৰা ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে নাৰিকলৰ শুকান বাকলিৰ পৰা আহ উলিওৱা হয়। নাৰিকেল যে আছে সেই শুকান বাকলিৰ পৰা আহবোৰ কি কৰা হয় ওলোৱা হয়। নাৰিকলৰ আহৰ ব্যৱহাৰ বহুত, আৰু ইয়াৰ মানে কি ব্যৱহাৰ হয় যেনেকৈ মুগা আহেৰে জৰি মানে দৰি বনোৱা হয়, ৰছী চোফা দলিচা আদি তুলি আদি প্ৰস্তুত কৰা হয়। 7 নম্বৰত হৈছে প্ৰাণীৰ পৰা পোৱা উদ্ভিদৰ পৰা পোৱা আৰু সাংশ্লিকে আহ চিনাক্ত কৰা। ইয়াত কেইটামান আহ দিয়া আছে, প্ৰতিটো আহৰ মানে কোনবোৰ সাংশ্লিকে কোনবোৰ উদ্ভিদৰ পৰা পোৱা আৰু কোনবোৰ প্ৰাণীৰ পৰা পোৱা বাছি উলিয়াব লাগিব। এতিয়া চোৱা প্ৰাণীৰ পৰা পোৱা আহ, প্ৰাণীৰ পৰা আমি কি পাওঁ এৰী আৰু ঊণ। তাৰপিছত উদ্ভিদৰ পৰা পোৱা কপাহ লিনেন আৰু মৰাপাট। ইয়াত আৰু এটা আছে প্ৰাণীৰ পৰা পোৱা উদ্ভিদৰ ভিতৰত মুগাও এটা হ'ব, মুগাটাও আমি কিহৰ পৰা পাওঁ প্ৰাণীৰ পৰা পাওঁ, এটা লিখিবা। আৰু উদ্ভিদৰ পৰা হৈছে কপাহ লিনেন মৰাপাট। এবাৰ সাংশ্লিক আহ আছে নাইলন আৰু পলিয়েষ্টাৰ। এবাৰ শুদ্ধ উত্তৰটোক চিনাক্ত কৰিব দিছে, মানে ইয়াৰ ভিতৰত কোনটা শুদ্ধ হয় শুদ্ধ নে অশুদ্ধ এইটো বাছনি কৰিব দিছে। গতিকে 1 নম্বৰত আছে গৰমত কপাহী কাপোৰ উপযোগী, এইটো সঁচা। গৰমৰ দিনত আমি পলিষ্টাৰ কাপোৰ পিন্ধিব নোৱাৰিম, পুৰি যোৱা অৱস্থা হ'ব, সেইকাৰণে কি হয় মানে কপাহী কাপোৰ পিন্ধা এইটো শুদ্ধ হ'ব। 2 নম্বৰ আছে যঁতৰেৰে কাপোৰ বোৱা হয়, এইটো অশুদ্ধ কাৰণ যঁতৰেৰে সূতাহে বোৱা হয় কাপোৰ নহয়। 3 নম্বৰ আছে মৰাপাটৰ ফলৰ পৰা আহ উলিওৱা হয়, অশুদ্ধ কাৰণ মৰাপাটৰ ফলৰ পৰা নহয় মৰাপাটৰ গছৰ পৰাহে মানে আহ উলিওৱা হয়, এইটো অশুদ্ধ হ'ব।
2 নম্বৰ আছে নাৰিকলৰ গা গছৰ পৰা উলিওৱা হয় এইটো অশুদ্ধ কাৰণ গা গছৰ পৰা নহয় নাৰিকলৰ বাকলিৰ পৰা কি ওলোৱা হয় ওলোৱা হয় ই নম্বৰ আছে ধুতি আৰু সৰি হ'ল আচলতে কাপোৰৰ টুকুৰা অশুদ্ধ এইটো কাপোৰৰ কোনো টুকুৰা নহয় ডাইৰেক্ট কাপোৰে হয় এক নম্বৰত আছে পূজাৰী ৰজাৰ মূৰ্তি মোহনজোদড়োত পোৱা গৈছে এইটো অশুদ্ধ অশুদ্ধ নহয় এইটো শুদ্ধ হৈ হ'ব পূজাৰী ৰজাৰ মূৰ্তি মোহনজোদড়োতে পোৱা গৈছে যি নম্বৰত আছে প্ৰাচীন চীন দেশত পলুৰ পৰা পাট সূতা আহৰণ কৰিছিল এইটো শুদ্ধ আজিৰ ভিডিঅ' এইখিনি আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ